মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুনৰ তিহাৰ জেললৈ কেজৰিৱাল। তাৰ পূৰ্বে আম আদমি নেতাসকলৰ সৈতে বৈঠক কৰিলে কেজৰিৱালে। কি বাৰ্তা দিলে অৰবিন্দ কেজৰিৱালে, আহক সবিশেষ তথ্য জানো। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে 10 মে'ত প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনত 1 জুনলৈ কাৰাগাৰৰ পৰা মুক্তি দিছিল। হয় দৰ্শকসকল, আম আদমি পাৰ্টিৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি পুনৰ তিহাৰ জেললৈ যাব। উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে 3 সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল আৰু যাৰ ম্যাদ শনিবাৰে লোকসভা নিৰ্বাচনৰ ভোটদান সম্পূৰ্ণ হোৱাৰ লগে লগে শেষ হৈ যায়। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কোনো গুৰুতৰ অসুস্থতাৰ সন্দেহ প্ৰকাশ কৰি আদালতৰ পৰা মেডিকেল গ্ৰাউণ্ডত অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে আবেদন জনাইছিল যদিও পৰৱৰ্তী সময়ত আদালতে তেওঁৰ আবেদনৰ ওপৰত ৰায় 5 জুনলৈ স্থগিত ৰাখে। তিহাৰ জেলত আত্মসমৰ্পণ কৰাৰ পূৰ্বে পুনৰ উচুপি উঠিল অৰবিন্দ কেজৰিৱাল। মুখ্যমন্ত্ৰীজনে উচুপি কয় 2 জুন তাৰিখে মই পুনৰ জেলত যাম আৰু লগতে মন্তব্য কৰি কয় মহামান্য উচ্চতম ন্যায়ালয়ে মোক 21 দিনৰ বাবে জেলৰ বাহিৰলৈ অহাৰ অনুমতি দিছিল আৰু লগতে তেওঁ অতি দুখেৰে কয় মই নাজানো এইবাৰ কিমান দিন মোক জেলত ৰাখিব, কিন্তু মই আশ্বাস দিছো দেহ বচাবৰ বাবে মই জেল যাবলৈ সাজু আছো বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে। মই জেলৰ ভিতৰত অথবা বাহিৰত থাকিলেও দিল্লীবাসীয়ে সকলো ধৰণৰ সা সুবিধা পাই থাকিব বুলিও সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীজনে কয় আৰু লগতে ডাঙৰ মন্তব্য কৰি কয় জেলৰ পৰা ঘূৰি আহি মই প্ৰতিগৰাকী মহিলা যুৱতীক প্ৰতি মাহে 1000 টকাকৈ দিম, কিন্তু মোৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব। পুনৰবাৰ জেল যোৱাৰ বাবে উচুপি এইদৰে মন্তব্য কৰা দেখা যায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বতৰে ল'ব সংহাৰী ৰূপ, ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ৰাজ্যত পুনৰ বতৰে ল'ব সংহাৰী ৰূপ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 3 জুনত বতৰে ল'ব ভয়ংকৰ ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে সতৰ্কবাণী। যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, কোকৰাঝাৰ, বঙাইগাঁও, দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, বজালী, বৰপেটা, গোৱালপাৰা, চিৰাং, বাক্সা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰ, মৰিগাঁও, ডিমা হাছাও এই জিলাসমূহত বিজুলী ঢেৰেকণি সহ বৰষুণ পৰাৰো সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতেই। প্ৰেমিকক অপহৰণ প্ৰেমিকাৰ। প্ৰেম হেনো ঈশ্বৰৰ দান, প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ঘূৰে ত্ৰিভুৱন, প্ৰেমত ফুলে শতদল। প্ৰথমে ফেচবুকত চিনাকি, তাৰ পিছত গভীৰ প্ৰেম, প্ৰতিশ্ৰুতি, বিশ্বাস আৰু কিছু মিঠা সপোন। এইবাৰ প্ৰেমত পৰিল সোণতলীৰ হুকুম। মৰিগাঁৱৰ এগৰাকী যুৱতীৰে প্ৰেমত আকুল বিকুল হুকুম। শয়নে সপোনে হুকুমৰ জীৱনত কেৱল মৰিগাঁৱৰে সেই বিশেষ যুৱতীগৰাকীক লৈ সপোন দেখিছিল হুকুমে। যুৱতীগৰাকীক লৈ নিজৰ জীৱনৰ মিঠা কাহিনী ৰচনা কৰিছিলে হুকুমে। ফেচবুকৰ চিনাকি, প্ৰেয়সীক লগ কৰাৰ ইচ্ছা হুকুম দপলীয়া আহিল গুৱাহাটীলৈ, কিন্তু তাৰ মাজতে আহিল কিছু ছাছপেন্স আৰু কিছু শিহৰণকাৰী, হুকুমে কেতিয়াও কল্পনা নকৰা ঘটনা। হুকুমৰ এই কাহিনী চলি থকাৰ মাজতেই অৱশেষত গুৱাহাটীৰ পৰা প্ৰেমিকাই প্ৰেমিকক অপহৰণ কৰি দাবী কৰিলে 5 লাখ টকা।